বহুতৰ ষ্টেটমেণ্ট আছে ন উইটনেছ দিয়া বুলি নিজে কৈছে ন যোনে যে তালৈ দিছে যে শ্যাম কানুৱে মানে বস্তুটো হাঁহি উঠা মানে এফালৰ পৰা শ্যাম কানুৱে বোলে তাৰে ৰিচেপশ্যনত কৈছিল যে জুবিনক কোনো ধৰণৰ এলকহল দিব নালাগে এইফালে শ্যাম কানুৱে আকৌ আহি পেলাই ব্লেক এণ্ড হোৱাইটৰ বটলাৰে দি থৈ গৈছিল চ' সেইটো তেওঁলোকৰ নিজে উইটনেছে কৈ থৈ দিছে ত' এইটো হাঁহি উঠা হয় নাই এফালৰ পৰা তাৰমানে এনেকৈ ভাতটো নাখায় এনেকৈ ভাতটো খাই দি দিছে তাৰমানে এইটো মানুহক দেখাবৰ কাৰণে নাই দিয়া কিন্তু আকৌ বটলটো কিনি দিছে আকৌ ইফালে বহুত কথা আছে ন তেওঁলোকৰ মাজত যিখিনি কনভাৰ্চেশ্যন আছে তেওঁলোকৰ যিজন একিউজ আছে অমিত প্ৰভা তেওঁলোকেও কৈ দিছে ন যে ব্লেক এণ্ড হোৱাইটৰ বটলটো আহিছে ত' ডেফিনেটলি সেইটো এটা মানে মস্ত এটা মিছা কথা কৈছে যে দিয়া নাই আৰু বটলটো আনি দিছে শ্যাম কানু মহন্তই নিজে আনি পেলাই দিছে আজি আপুনি নিজেও উপস্থিত থাকিলে আপোনালোক কেইবাগৰাকীও আপোনালোকৰ দৈনিক আহি আছে আজি হিয়াৰিংটো শুনি বিৰাট ভাল চাওক আমাৰ পৰা যিখিনি লয়াৰে আমাৰ বিৰাট ধুনীয়া যুক্তি দিছে এভৰি পইণ্ট ৱাজ ভেৰি ভেৰি লজিকেল প্ৰতিটো আৰু তেওঁলোকৰ মই লজিকেল একো দেখা নাই তাৰমানে তেওঁলোকৰ বস্তুবোৰ ঘূৰাই পকাই একেখিনি কথাকে মানে ৰেকৰ্ডখন যে আগৰ দিনৰ ৰেকৰ্ড বাজি যায় ৰেকৰ্ডখন বাজিয়ে থাকে তাৰমানে একেটা কথাকে ঘূৰাই আছে কিন্তু লজিকেলি একো দেখা নাই তাৰমানে তেওঁলোকে এতিয়া এফালে কয় বেইলো লাগে এফালে কয় মানে বেইল দিলে তেওঁক আকৌ প্ৰটেকশ্যনো লাগে কিবা এনেকুৱা ধৰণৰ কথা আহে চ' আল্টিমেটলি মই লজিক দেখা নাই যে মই যে বেইলৰ কাৰণে কিবা লজিক পাব আৰু তেওঁলোকে এইমাত্ৰ যিটো ক'লে যে চবতকৈ মানে খং উঠা কথা এইটো মোৰ হাঁহি উঠা নাই মোৰ খঙে উঠিছে যে সিদ্ধাৰ্থ শৰ্মাই বোলে অকল জুবিনৰ প্ৰগ্ৰেমহে মেনেজ কৰিব তাৰমানে কেইখন প্ৰগ্ৰেম কৰিব অকল এইটো আছে বাকী বোলে তাৰ কোনো দায়িত্বই নাই বেইলৰ লগতে একেলগে তেওঁলোকৰ বেইল যদি পায় তেনেহ'লে সুৰক্ষাৰ দিশটো তেওঁলোকে উনুকিয়াইছে নেকি মানে তেওঁলোকৰ এনেকুৱা কথা আৰু মানে যদি বেইল পায় ইয়াতে থাকিব ক'তো নাযায় যিখিনি পইণ্ট দিয়ে সুৰক্ষাটো লাগিব এইটো তেওঁলোকে জানে সুৰক্ষা নলয় কিন্তু কথাটো হ'ল কি মই দেখা নাই কিন্তু বেইল পাব যে কাৰণ মই তেওঁলোকৰ পইণ্টবোৰ মই একোৱে মানে বেইল পোৱা পইণ্ট এটাও মানে এনেকুৱা লগা নাই যে অলপ দেৰি কাৰণে আমাৰ মনটো বেয়া লাগি গৈছে যে এই পইণ্টটো নহয় ষ্ট্ৰং পইণ্ট গৈছে উল্টা দেখোন আমাৰ পইণ্টখিনি ইমান ষ্ট্ৰং হৈছে যে মই তাতে তেওঁলোকৰ লয়াৰেৰে মই মাত দেখা নাই তাৰমানে চ' মই ভাবোঁ ইটছ ইম্পচিবল ফৰ দেম টু গেট বেইল আজি দেখা পালোঁ বৰ সাংঘাতিক কথা এইটো মানে আজি এইটো গৌৰৱৰ কথা চবৰ কাৰণে যে জুবিনে যিখিনি ভাল বস্তু দি গ'ল মই তাই বন্ধুৰ পৰা কৈ আছোঁ যে জুবিনৰ ভাল বস্তু কেনে শিকাব লাগে এতিয়া আৰু সেইখিনি যে আজি ডেফিনেটলি এইটো যে কৈছে যে দেখাব লাগে স্কুলবোৰত জুবিন গাৰ্গ কিবা আজি অসমৰ চব কোনে যে জুবিনৰ যিখিনি যে প্ৰতিমূৰ্তি কৰি আছে বা জুবিনৰ মই কৈছোঁ অকল প্ৰতিমূৰ্তিটো নহয় তাৰমানে তেওঁ এটা বস্তুটো দেখা পালে মানুহে গম পাব চবে সুধিবই ন সৰুখিনিয়ে যে এজন কোন হয় চ' তেতিয়া যেন তাৰ জুবিনৰ ওপৰৰ কথাখিনি যে প্ৰত্যেকখন সৰু গাঁও বা জিলাত এটা সৰু মিউজিয়ামে হওক তাত এখন ভাল কিতাপ এখনে থাকক যে জুবিনৰ ভাল আদৰ্শ কি আছে জুবিনে কি কৰি গৈছিল আৰু জুবিনেতো সদায় কৈছিল ন গামোচাই অসমীয়া আগ নবঢ়াই কিতাপে অসমীয়া আগবঢ়াব আৰু সেইটো যে হ'ব গৈ আছে সেইটো মোৰ কাৰণে মই কৈছোঁ বিৰাট ভাল কথা আৰু এইটো আমাৰ গৌৰৱৰ কথা ডেফিনেটলি ভাল কথা চ' সেইবুলি অলৰেডি ভাবোঁ এতিয়া আমি সদায় ভাল বস্তুৱে পাম আৰু জুবিনে ডেফিনেটলি ন্যায় পাবই লাগিব আৰু ন্যায় পাম নহ'লে মই অলপ আগতে ৰাতিপুৱা কৈছোঁ জুবিনৰ আত্মাই শান্তি কেতিয়াও নাপাব